নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আনৰ কাপোৰ জোতা চেণ্ডেল পিন্ধিলে কি হয় ভুলতো আনে ব্যৱহাৰ কৰা পুৰণি কাপোৰ জোতা চেণ্ডেল নিজৰ গাত পিন্ধিব নালাগে আনৰ বস্তু গাত পিন্ধাৰ ফলত নিজৰ ভাগ্যৰ যিমান ক্ষতি হয় সেই কথা জানিলে আপুনি আচৰিত হ'ব বহু মানুহৰ আনৰ কাপোৰ জোতা চেণ্ডেল পিন্ধাৰ এটা চখ আছে তেওঁলোকে আনৰ ভাল বস্তু দেখিলে এদিন পিন্ধি চাব বিচাৰে এই কথাই নিজৰ ভাগ্যত যিমান ক্ষতি কৰে সেয়া হয়তো কোনোদিনেই পূৰাব নোৱাৰে সেয়েহে নিজৰ চখৰ কাৰণে আনে পিন্ধা ভাল বস্তু পিন্ধিবলৈ আশা কৰাৰ আগতেই বহুবাৰ নিজৰ ভাগ্যৰ কথা চিন্তা কৰিহে পিন্ধিবলৈ চেষ্টা কৰিব লাগে জ্যোতিষশাস্ত্ৰৰ মতে আনে পিন্ধা কাপোৰ জোতা চেণ্ডেল পিন্ধিলে অকল ভাগ্য নষ্ট হোৱাই নহয় শৰীৰৰ বহু ক্ষতি হয় আৰু ঋণাত্মক প্ৰভাৱ পৰি কেতিয়াবা শৰীৰত সাংঘাতিক সমস্যাত পৰিবলগীয়া হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম আনে পিন্ধা কাপোৰ জোতা চেণ্ডেল নিজৰ গাত পৰিধান কৰিলে কি সমস্যাত পৰিব লগা হয় কেনেধৰণৰ কাপোৰ ভুলতো নতুন হ'লেও পিন্ধিব নালাগে কি ৰঙৰ কাপোৰ কোন বাৰত পিন্ধিলে যিকোনো কামৰ সফলতা আহি উন্নতিত সহায় হয় আনক কাপোৰ দান কৰাৰ ক্ষেত্ৰত কি ক্ষেত্ৰত সাৱধান হ'ব লাগে নহ'লে এই দানৰ পুণ্যতা হেৰুৱাই দুৰ্ভাগ্যৰ গৰাহত পৰিব লগা হয় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' আনক কাপোৰ দান কৰা আৰু আনৰ কাপোৰ পিন্ধা বা আনৰ জোতা চেণ্ডেল পিন্ধাৰ চখ থকাসকলে যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেনে আগন্তুক দিনত তেওঁলোকে কিছু বিপদৰ পৰা ৰক্ষা পৰি নিজৰ সৌভাগ্য নষ্ট হোৱাৰ পৰা উপকৃত হ'ব পাৰিব দানে দুৰ্গতি খণ্ডন কৰে সেয়েহে বহু লোকে দান দক্ষিণা কৰে বহু মানুহে দুখীয়া দৰিদ্ৰক নিজৰ ব্যৱহাৰ কৰা কাপোৰ মৰমত বা সেই ব্যক্তিক সহায়ৰ বাবে দিয়াসকলে সেয়া তেওঁলোকে পুণ্য হয় বুলি ভাবে কিন্তু সেয়া যিমান পুণ্য হয় পুৰণি কাপোৰ দান লোৱা ব্যক্তিজনৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিহে পুণ্য হয় বহুতে আকৌ নিজৰ চখ পূৰণ কৰিবৰ বাবে বন্ধু বান্ধৱ বা লগৰ সমনীয়াৰ পৰা পিন্ধা কাপোৰ আনি 2-4 দিন পিন্ধি ঘূৰাই দিয়ে জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই কাৰ্য একেবাৰে ভুল বহু মানুহে দিন বাৰ নাচাই বিভিন্ন ৰঙৰ কাপোৰ নিজৰ ৰুচি অনুসৰি পৰিধান কৰি সুখী হয় আচলতে কিছু দিনত পিন্ধা কাপোৰৰ ৰঙৰ ওপৰত ভিত্তি কৰি গ্ৰহৰ অশুভ প্ৰভাৱ পৰে যাৰ ফলত ব্যক্তিৰ জীৱনত অপায় অমংগল দুৰ্ঘটনা আদি হয় জ্যোতিষশাস্ত্ৰৰ অনুসৰি পিন্ধা কাপোৰৰ লগত ভাগ্য চক্ৰৰ এক সম্পৰ্ক আছে বহু ক্ষেত্ৰত পিন্ধা কাপোৰৰ অসাৱধানতাৰ বাবেই গ্ৰহৰ হেঁচাত ব্যক্তি বিপদত পৰিব লগা হয় সেয়েহে পিন্ধা কাপোৰৰ ক্ষেত্ৰত সাৱধান নহ'লে দুৰ্ভাগ্য আহি দুখ যান্ত্ৰনাৰ সন্মুখীন হ'বলগীয়া হয় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক আনে পিন্ধা কাপোৰ বা জোতা চেণ্ডেল পিন্ধিলে কি ক্ষেত্ৰত বিপদত পৰিব লগা হয় নতুন কাপোৰ সপ্তাহৰ কোন দুটা বাৰত নিজৰ গাত প্ৰথম ধাৰণ কৰিব নালাগে কি ৰঙৰ কাপোৰ কোনদিনা পিন্ধিলে ভাগ্যৰ উন্নতি বেছি হয় পৰীক্ষা বা ইণ্টাৰভিউৰ ক্ষেত্ৰত কি ৰঙৰ কাপোৰ পিন্ধি গ'লে কোনো কাৰণতেই সেই পৰীক্ষা বা ইণ্টাৰভিউৰ সফলতা নোপোৱাকৈ নাথাকে কি ৰঙৰ কাপোৰ সঘনাই পিন্ধিলে দুখ দৰিদ্ৰতাৰ সন্মুখীন হৈ অভাৱ অনাটন বেছি হয় কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ ঘৰত মহিলাসকলে ভুলতো ক'লা কাপোৰ পিন্ধি থাকিব নালাগে যদি পিন্ধিবলৈ ইচ্ছা থাকে তেনে শনিবাৰে পিন্ধিব পাৰে যদি শনিবাৰেও পিন্ধে তথাপিও সেই কাপোৰৰ লগত অন্য ৰঙৰ কাপোৰ পিন্ধিব পাৰিলে সেইগৰাকী ব্যক্তিৰ বাবে অতি শুভ হয় পুৰুষেই হওক বা মহিলাই হওক নিজৰ শৰীৰত যদি বেছিভাগ সময় ক'লা কাপোৰ পিন্ধি থাকে তেওঁৰ জীৱনত দুখ কষ্ট বেছি হোৱাটো নিশ্চিত হয় ক'লা বস্ত্ৰ হৈছে ঋণাত্মক শক্তিৰ বাহক এই কাপোৰ সঘনাই পিন্ধা লোকৰ ক্ষেত্ৰত মনৰ দুৰ্বলতা অহাৰ লগতে ৰোগ ব্যাধিৰ পৰিমাণ বেছি হয় প্ৰত্যেকৰ ঘৰত পুৱা গধূলি ধূপ বন্তি জ্বলাই যাতে ঘৰখনৰ পৰা দুখ দুৰ্গতি দূৰ হওক ভগৱানে সহায় কৰক পুৱা গধূলি ধূপ বন্তি জ্বলোৱাৰ সময়ত বগা ৰঙা বা হালধীয়া বস্ত্ৰৰ বাদে অন্য বস্ত্ৰ কেতিয়াও পৰিধান কৰিব নালাগে ইয়াৰ বাহিৰে অন্য ৰঙৰ বস্ত্ৰ পিন্ধি ধূপ বন্তি জ্বলালে সেই বন্তিৰ সাৰ্থকতা কম হয় লক্ষ্মী দেৱীৰ চৰণত বন্তি জ্বলোৱাৰ সময়ত ক'লা ৰঙৰ কাপোৰ পিন্ধাটো একেবাৰে ভুল কথা লক্ষ্মী দেৱীৰ ক্ষেত্ৰত যদি গুলপীয়া বা ৰঙা বস্ত্ৰ পিন্ধি ধূপ বন্তি জ্বলোৱা হয় তেতিয়া সোনকালে সুফল লাভ কৰিব পাৰে ঠিক তেনেকৈ ভগৱান বিষ্ণুৰ পূজা কৰাৰ সময়ত ৰঙা বা হালধীয়া বস্ত্ৰ পৰিধান কৰিলে সোনকালে সফলতা আহে আপুনি যদি হনুমানক পূজা প্ৰাৰ্থনা কৰে হনুমানৰ ওচৰত ধূপ বন্তি জ্বলাই তেনে ভুলতো ৰঙাৰ বাদে অন্য ৰঙৰ বস্ত্ৰ পিন্ধি
পূজা প্ৰাৰ্থনা নকৰিব। হনুমানৰ পূজাৰ ক্ষেত্ৰত ৰঙা বস্ত্ৰ পিন্ধি মঙ্গলবাৰৰ দিনা বন্তি জ্বলালে হনুমানৰ চৰণত যিকোনো সমস্যাৰ অন্ত পৰে। মঙ্গলবাৰৰ দিনটোত যদি যিকোনো কামত যাওঁতে, পৰীক্ষা, ইণ্টাৰভিউ, ব্যৱসায় কামত যাওঁতে যদি নিজৰ গাত এখন হ'লেও ৰঙা বস্ত্ৰ থাকে, অৰ্থাৎ আপুনি পিন্ধা কাপোৰত যদি ৰঙা ৰংটো থাকে, সেই কামৰ সফলতা কেতিয়াও নেহেৰায়। ঠিক সেইদৰে দেওবাৰে ৰঙা আৰু বগা কাপোৰ পিন্ধি গ'লে যিকোনো ক্ষেত্ৰত সফলতা আহে। যি কামতেই নাযাওক কিয় সোমবাৰে যদি বগা ৰঙৰ কাপোৰ পিন্ধি যায়, তেনে সেই কামত বাধা বিঘিনিয়ে আপোনাক একো অপকাৰ কৰিব নোৱাৰে। এই দিনটোত চন্দ্ৰৰ প্ৰভাৱ থাকে। চন্দ্ৰ হৈছে বগা। সোমবাৰে বগা ৰঙৰ কাপোৰ পিন্ধিলে মন মগজু শান্ত থাকে আৰু সফলতা আহে। বুধবাৰে আপুনি ক'ৰবাত যাত্ৰা কৰিলে নিজৰ কাপোৰত সেউজীয়া ৰঙৰ অকণমান কাপোৰ হ'লেও ৰাখক। য'ত যি কামত নাযাওক কিয় আপুনি জয় হৈ আহিবই। যিমান বিপদত নপৰক কিয় উদ্ধাৰ হ'বই। ভগৱান গণেশৰ বিশেষ কৃপা আপোনাৰ লগত থাকিব। ভগৱান গণেশৰ প্ৰিয় ৰং হৈছে সেউজীয়া। বুধবাৰৰ দিনটোত ভগৱান গণেশক পূজা কৰা হয়। সেইবাবে এই দিনটোত যদি নিজৰ গাত অকণমান হ'লেও সেউজীয়া কাপোৰ পৰিধান কৰি যিকোনো কৰ্মত যাব পৰা হয়, সেই কৰ্মৰ সফলতা আহে। বহু মানুহৰ নতুন কাপোৰ পিন্ধাৰ এটা চখ থাকে। তেওঁলোকে যেতিয়াই নতুন কাপোৰ কিনি আনে তেতিয়াই তেওঁলোকে সেই কাপোৰ পৰিধান কৰে। ই একেবাৰে ভুল কথা। ভুলতো নতুন কাপোৰ শনি আৰু মঙ্গলবাৰে পিন্ধিব নালাগে। যদি শনি আৰু মঙ্গলবাৰে নতুন কাপোৰ প্ৰথম পিন্ধা হয়, তেনে বিপদমুক্ত হ'ব নোৱাৰে। সেই কাপোৰে এদিন নহয় এদিন সেই ব্যক্তিক বিপদত পেলাব। ইয়াৰ উপৰিও নতুন কাপোৰ ব্যৱহাৰ কৰাৰ আগত তিয়াই বা ধুই ল'ব পাৰিলে অতি শুভ হয়। ভুলতো জুয়ে পোৰা কাপোৰ বা জ্বলা কাপোৰ পিন্ধিব নালাগে। বহু মানুহে কাপোৰৰ ওপৰত থকা মহৰ বাবে কেতিয়াবা জুয়ে পোৰা অলপ পোৰা কাপোৰো তেওঁলোকে ঘৰত পিন্ধি থাকে। ধূপৰ জুয়ে পোৰা হওক বা অন্য জুয়ে পোৰা হওক, সৰুকৈ ফুটা ওলোৱা কাপোৰো জুয়ে পোৰাৰ পিছত পিন্ধিব নালাগে। সেই কাপোৰৰ পৰা ক্ষতি হয় ব্যক্তিৰ। ইয়াৰ ফলত ধাৰ ঋণৰ সমস্যা বেছি হয়। ফটা মলিয়ন লেতেৰা কাপোৰ ভুলতো ব্যৱহাৰ কৰিব নালাগে বা ভুলতো গাত পৰিধান কৰিব নালাগে। বাস্তুশাস্ত্ৰ অনুসৰি এনে কাপোৰ হৈছে দুৰ্ভাগ্যৰ বাহক। এনে কাপোৰ পিন্ধিলে দুখ যান্ত্ৰণাই আগুৰি ধৰে। বহুতে ঘৰত থকাৰ অৱস্থাত মলিয়ন কিছু ফটা কাপোৰ পিন্ধি থাকে। এনে কাপোৰে ঘৰত বা পৰতেই হওক আপোনাৰ ক্ষেত্ৰত বিপদৰ সংকেত আনিবই। আৰ্তজনক কাপোৰ দান কৰাটো একেবাৰে শুদ্ধ কাম। বহু মানুহে দান কৰি পুণ্য লাভ কৰিবৰ বাবে নিজে পিন্ধা পুৰণি কাপোৰ দুখীয়া দৰিদ্ৰক দান কৰে। এনে কাৰ্যই কেতিয়াবা ভয়ংকৰ বিপদত পেলাব পাৰে। পুৰণি কাপোৰ দান কৰিলে কেতিয়াও পুণ্য নহয়। অৱশ্যে কোনো লোকক কাপোৰৰ অভাৱত বাটে পথে পৰি থকা দেখিলে যদি কোনো দোকান তাত নাথাকে বা বজাৰ নাথাকে, সেই ঠাইত আপোনাৰ গাৰ বস্ত্ৰ খুলি তেওঁক দি থৈ আহিব পৰাটো অতি পুণ্যৰ কাম। কিন্তু ঘৰৰ পৰা পুৰণি কাপোৰ নি দুখীয়া দৰিদ্ৰক দান কৰাতকৈ নকৰাকৈ থকাই ভাল। গা ধুই উঠিয়েই কেতিয়াও নতুন কাপোৰ পিন্ধিব নালাগে। বহু মানুহে গা ধুই উঠিয়ে নতুন কাপোৰ পিন্ধে। জ্যোতিষশাস্ত্ৰৰ মতে গা ধুই উঠিয়ে নতুন কাপোৰ সেইসকলেহে পিন্ধে যিসকলে কাৰোবাক সৎকাৰ কৰি গংগাত স্নান কৰি পুৰণি কাপোৰ বিসৰ্জন দি আহিছে। সেয়েহে নতুন কাপোৰ শনি আৰু মঙ্গলবাৰৰ বাদে অন্য বাৰত প্ৰথম ব্যৱহাৰ কৰি থ'ব লাগে। ইয়াৰ পাছত গা ধোৱাৰ পাছত সেই কাপোৰ ব্যৱহাৰ কৰিলে কোনো ক্ষতি নহয়। বহু মানুহৰ এটা চখ আছে যে আনৰ ভাল কাপোৰ দেখিলে নিজে এবাৰ পিন্ধি চাবৰ চখ হয় বা মন যায়। জ্যোতিষশাস্ত্ৰৰ মতে কোনো ব্যক্তিয়ে আনৰ কাপোৰ পিন্ধিব নালাগে। যদি অপাৰ্থকত পৰি পিন্ধিবলগীয়া হয়, তেনে আনৰ পৰা অনা কাপোৰ ধুই চাফা কৰিহে পিন্ধিব লাগে। আনৰ কাপোৰ যিমান সুন্দৰ হ'লেও নিজৰ গাত পিন্ধাৰ কথা ভাবিব নালাগে। আৰু আপুনি যদি পিন্ধি থকা কাপোৰ আনক পিন্ধিবলৈ দিয়ে, তেনে আপোনাৰ ক্ষতি হ'ব। সেয়েহে নিজে পিন্ধি থকা কাপোৰ আনক কেতিয়াও পিন্ধিবলৈ দিব নালাগে। ইয়াৰ ফলত যিজনে পিন্ধা কাপোৰ আপুনি পিন্ধিব, সেইজনৰ ভাগ্যত থকা বেয়া প্ৰভাৱে আপোনাৰ ভাগ্যত ক্ৰিয়া কৰিব। ইয়াৰ উপৰিও সেই ব্যক্তিৰ লগত জড়িত ৰোগ ব্যাধিয়ে আপোনাৰ শৰীৰত প্ৰভাৱ পেলোৱাত ভয় থাকে। সেয়েহে আনৰ কাপোৰ পিন্ধাৰ চখ কেতিয়াও কৰিব নালাগে। আনৰ কাপোৰ পিন্ধাৰ ফলত নিজৰ বিপদত বেছি পৰিব লগা হয় আৰু নিজৰ বাবেই বিপদ আহে। কেতিয়াও আনৰ জোতা চেণ্ডেল নিজৰ ভৰিত পিন্ধিব নালাগে। আনৰ জোতা চেণ্ডেল পিন্ধিলে ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৰি ভাগ্য নষ্ট হয়। জ্বলা কাপোৰ আনৰ জোতা চেণ্ডেল পিন্ধিলে ৰাহুৰ অশুভ প্ৰভাৱত সেই ব্যক্তিৰ ক্ষতি হয়। ফলত দুখ যান্ত্ৰণা পোৱাৰ উপৰিও শাৰীৰিকভাৱে অসুস্থতাত ভুগিব লগা হয়। তো নিজে শোৱা বিচনাৰ কাপোৰ লেতেৰা কৰি ৰাখিব নালাগে আৰু নিজে শোৱা কাপোৰত আনক শুবলৈ দিব নালাগে। যদি আপোনাৰ বিচনাত আন কোনোবা ব্যক্তি শুবলগীয়া হয়, কাপোৰ সলনি কৰি দিব লাগে।
নহ'লে পাছত সেই কাপোৰ ধুই চাফা কৰিহে নিজে শুব লাগে। এনে কৰিলে ৰোগ ব্যাধিৰ পৰা বাচি থাকিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, কাপোৰৰ ক্ষেত্ৰত যদি এইখিনি সাৱধান হ'ব পৰা হয় তেনে বিপদত পৰাৰ আশংকা কম হয়। আশা কৰিছোঁ আপোনাৰ ক্ষেত্ৰত এইখিনি সাৱধান হ'লে নিশ্চিত উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।